Match class 9 exercise R1 আগৰ ভিডিও সমূহত 10 নম্বৰ লৈকে দিয়া হৈছে আজি 11 নম্বৰৰ পৰা 11 নম্বৰ কোৱেশ্চনটোত কৈছে ইখিনিৰ ভ্যালু অৰ্থাৎ এই অংকটোৰ ভ্যালু খিনি 0 হ'ব লাগে এটোৰ মান 0 হ'ব লাগে তো 0 হ'বলৈ হলে আমি প্ৰথমতে অলপ সহজ কৰি নিব লাগিব তাৰ কাৰণে আগৰ বোৰৰ দৰে একে আছে ইয়াতে সোৱা 1/2 + √3 আছে তো আমি কি কৰিছিলু যে তলত 2 + √3 আছে তেন্তে আমাৰ তল আৰু ওপৰত কি দি ইনটু কৰিব লাগিব 2 - √3 দি যেহেতু ইয়াত প্লাস আছে আমি উল্টা চিহ্ন দি তলে উপৰে ইনটু কৰি দিউ একেদৰে এইবিলাকটো তেনেই কৰা হৈছে 2 আছে ইয়াত √5 - √3 আছে আমি দিছো √5 + √3 এটো একই কথা ইয়াত 2 - √5 আছে আমি দিছো 2 + √5 এইবাৰ সোৱা এটো কি ফৰ্মুলাত পৰিল a + b a - b দেন কি হ'ব a² - b²। এটো একে a² - b² এটো একে a² - b²। এতিয়া এখিনি সমাধান কৰো 2² 4 √3² 3 √5² 5 √3² 3 2² 4 √5² 5 এতিয়া 2 - √3 ওপৰত থাকিল আৰু তলত 4 - 3 1 হয় হেকাৰণে দিয়া নাই ইয়াত 5 - 3 2 হয় আৰু ওপৰত কমনটো আছে এই 2 2 কেনসেল ইয়াত 4 - 5 -1 হয় এতিয়া এই -1 টো নেক্সট লাইনত কি কৰিছো সোৱা 2 - √3 আছে √5 + √3 এতিয়া ইখিনিৰ লগত এই -1 টো ইনটু কৰা হৈছে অৰ্থাৎ -1 * +2 -2 এই মাইনাস আৰু প্লাস ইনটু হ'ব -√5 এটো ক্যান্সেল এটো ক্যান্সেল 0 হৈ গল নেক্সট কোৱেশ্চন 12 নম্বৰ কোৱেশ্চনটোত কৈছে যে √3 ৰ ভ্যালু দিয়া আছে √2 ৰ ভ্যালু দিয়া আছে তোমাক ইখিনিৰ মান উলিয়াব লাগে ইখিনিৰ ভ্যালু কিমান তাৰ কাৰণে আগৰ দৰে একে আছে ইয়াত √3 - √2 আছে আমি কি দিম তল ওপৰত √3 + √2 দিম এই যে দিছো √3 + √2 √3 - √2 √3 + √2 এই যে এটো দি তল ওপৰত ইনটু কৰা হৈছে এতিয়া কি হল তলত a - b a + b অৰ্থাৎ a² - b²। এতিয়া কি হল ওপৰৰ খিনি থাকিল তলত কি আহিব 1 আহিব 3 - 2 1 আহে হেকাৰণে তলত 1 দিয়া হোৱা নাই এইবাৰ √3 ৰ ভ্যালুটো বহাই দিছো এই যে আছে বহাই দিছো √2 ৰ ভ্যালু আছে বহাই দিছো এই যে এই দুটা প্লাস কৰিলে এইখিনি হৈছে নেক্সট কোৱেশ্চন 2/√3 + √2 একেই ইয়াত √3 + √2 আছে আমি কি দিম √3 - √2 দি তল ওপৰত ইনটু কৰিছো 2 থাকিলে এতিয়া তলৰটো কি হল a + b a - b কি হ'ব a² - b² গতিকে এটো তলত √3² কৰিলে কিমান হল 3 আৰু √2² কৰিলে 2 এইবাৰ 2 আছে √3 ৰ ভ্যালুটো দিছো আৰু √2 ৰ ভ্যালুটো দিছো তলত 1 হল গতিকে তলত দিয়া নাই এইবাৰ 2 ইনটু ইটোৰ পৰা ইটো বাদ দিলে ইখিনি থাকে এটো ইনটু কৰিলে এটো হয় নেক্সট কোৱেশ্চন 13 ৰ 1 ইয়াত কৈছে 13 ৰ 1ত যে তোমাক কিছুমান ফ্ৰেকশন অৰ্থাৎ ভগ্নাংশ দিয়া আছে এই ভগ্নাংশ সমূহত একচুয়ালি ডিভাইড নকৰাকৈ আমি আসলতে ভাগ নকৰাকৈ এটুক ৰেশনাল নাম্বাৰ ইন ডেসিমেল এক্সপানশনত আনিব লাগে অৰ্থাৎ এই ভগ্নাংশটোক তুমি ভাগ নকৰাকৈ ডিভাইড নকৰাকৈ কেনেকৈ ডেসিমেলত আনিবা পয়েন্টত আনিবা
তাৰ কাৰণে বুদ্ধিটো হৈছে যে আমি যদি ডিভাইড নকৰোঁ তেন্তে পইণ্টটো আনিব লাগিব আমি জানো যে তলত যদি 10 100 1000 এনেকুৱা থাকে ডিভাইড কৰাৰ প্ৰয়োজন নাই পইণ্টত আহি যায় দশমিকত আহি যায় সেইকাৰণে ইয়াত আছে 25 আমি ইয়াত 10 বনাব নোৱাৰো সেইকাৰণে 4 ইনটু কৰিছো যাতে 100 পাও ওপৰতো 4 ইনটু কৰিছো 28 তলত 100 হল ইয়াত দুটা 0 আছে সেইকাৰণে পইণ্টৰ ৰাইটত দুইটা ঘৰ থাকিব সেইকাৰণে পইণ্টটো ইয়াত হল সেকেন্ড টু 3/40 সোয়া ইয়াত 10 এটা বেলেগ হৈ আছে 3 আছে 4 ইনটু 10 লিখা যায় এতিয়া 4 ৰ লগত 25 ইনটু কৰিলে আকৌ 100 পোৱা যায় সেইকাৰণে ইয়াত 4 ইনটু 25 100 ইনটু 10 কৰিলে 1000 ওপৰত 75 তিনিটা 0 আছে গতিকে পইণ্টৰ ৰাইটত তিনিটা ডিজিট থাকিব তিনিটা ঘৰ থাকিব আমাৰ দুটা আছে এটা কম পৰিল সেইকাৰণে এটা 0 দি ল'ব লাগিব নেক্সট কোৱেশ্চন 3/100 এটো একো কৰিব নালাগে দুটা 0 আছে গতিকে পইণ্টৰ ৰাইটত দুটা ঘৰ ৰাখিলে হ'ব এটা আছে আনটো 0 দি আমি দুটা বনাই লৈছো 23/5 স্কয়াৰ 2 টু দা পাৱাৰ 3 ইয়াত সোয়া ইয়াত 5 স্কয়াৰ আছে ইয়াত 2 পাৱাৰ 3 আছে যদি 2 আৰু 5 থাকে তেনেহলে পাৱাৰ দুটা সমান কৰি ল'ব লাগিব ইয়াত 2 3টা আছে 5 2টা আছে আৰু এটা 5 দি ইনটু কৰি দিয়া 5 3টা হৈ যাব সেই কাৰণে আৰু এটা 5 দি ইনটু কৰা হৈছে যাতে 5 3টা হয় 2 3টা হয় 2 আৰু 5 থাকিলে দুটা যাতে সমান হয় তেনে কৰিব লাগিব তেতে 23 থাকিল আমি তলত 5 দিছো ওপৰত 5 ইনটু কৰিছো এতিয়াহে আমাৰ 5 পাৱাৰ 3 হল 2 পাৱাৰ 3 হল দুটা সমান সমান হৈ গল এতিয়া 115 থাকিল 5 ইনটু 2 10 এই পাৱাৰটো 33 থাকে 10 পাৱাৰ 3 মানে 1000 হল এতিয়া তলত তিনটা 0 আছে পইণ্টৰ হুফালে তিনটা ঘৰ থাকিব হৈ গল আমাৰ তিনটা ডিজিট সংখ্যা আছে গতিকে 0 দিব নালাগিল নেক্সট হা 14 নম্বৰ কোৱেশ্চনটো 14 নম্বৰটো দিছে যে এই 53% ভগ্নাংশত লিখিব লাগে অৰ্থাৎ ফ্ৰেকশনত লিখিব লাগে ফ্ৰেকশন অৰ্থাৎ ভগ্নাংশত লিখিব হলে তল ওপৰত থাকিব লাগিব তো পার্সেন্টেজ তুলি দিলে জানা 1/100 দি ইনটু কৰিব লাগে অৰ্থাৎ তলত 100 দিব লাগে তেতিয়া পার্সেন্টেজটো উঠি যায় এটো তুলি তলত 100 দিলু হৈ গল ইয়াতে একেই তলত 100 দিছো ক্যান্সেল কৰিছো হাফ পার্সেন্টেজ এটো সোয়া এটো অলপ বেলেগ আছে হাফটো থাকিল তলত 100 দিছো বাস তেনহে 200 1/200 100% এটো তলত 100 দিছো ক্যান্সেল কৰিছো 1 হৈ গল ভগ্নাংশ হৈছে 1 ৰ তলত 1 আছে নহয় ভগ্নাংশ হৈছে 15 নম্বৰত কৈছে যে এই ভগ্নাংশ অৰ্থাৎ ফ্ৰেকশনত দিয়া আছে তোমাক পার্সেন্টেজত লিখিব লাগিব তো পার্সেন্টেজত লিখিব হলে আমাৰ তলত 100 টো লাগিব তলত 100 হলেহে আমাৰ পার্সেন্টেজ লিখা যাব হেকানে তলত কি দি ইনটু কৰিলে আমি 100 পাম 50 দি ইনটু কৰিব লাগিব হেকানে তলত ওপৰত 50 দি ইনটু কৰি দিছো তলত 100 পাই গলো এতিয়া 100 তুলি দিছো 50% হৈ গল 50 তলত মনে 1 আছে তো অনৰ লগত 100 ইনটু কৰিলে 100 হ'ব গতিকে ওপৰত তলত 100 ইনটু কৰি দিছো ওপৰত 5000 তলৰ 100 তুলি দিলে পার্সেন্টেজ হয় 1/4 টুক আমি জানো সাইডৰ লগত 25 ইনটু কৰিলে 100 আহিব ওপৰত 25 থাকিলে তলত 100 হল তো 100 তুলি দিলে পার্সেন্টেজ হল 3/20 সোয়া 20 লগত 5 ইনটু দিলে 100 আহে সো তল ওপৰত 5 ইনটু দিছো ওপৰত 15 তলত 100 তুলি দিছো পার্সেন্টেজ হৈ গল 42/125 125 লগত কি ইনটু দিলে ইটোটো 100 নহব গতিকে আমি চিন্তা কৰিব লাগিব যাতে 1000 হয় বা তাতকৈ বেছি হয় তো ইটোৰ লগত 8 ইনটু দিলে 1000 হয় সেইকাৰণে তল ওপৰত 8 ইনটু কৰিছো 1000 হল ওপৰত ইনটু কৰিলে এটো হয় তিনটা 0 আছে পইণ্টৰ হুফালে তিনটা ঘৰ থাকিব তো হৈ গল 0 দিয়াৰ প্ৰয়োজন নহল
0.25 ইটো আমি কি কৰিছো জাস্ট তলত 1 আছে সেই কাৰণে আমি তলত 1 ইনটু কৰি দিছো ওপৰতো দিছো তো 0.25 আৰু 100 ইনটু কৰিলে হ'ব 25 তলত 100 তুলি দিছো পার্সেন্টেজ হৈ গল তাৰ পিছত লাষ্ট 7 নম্বৰটো 1.25 ইটো একে আছে 1.25 আছে তলত 1 আছে মনে মনে আমাক তলত 100 লাগে সেইকাৰণে 100 দি ইনটু কৰি দিছো ওপৰতো দিছো 100 দি ইটো ইনটু কৰিলে 125 পোৱা যাব তলৰ 100 তুলি দিছো পার্সেন্টেজ হৈ গল আজি ইখিনিতেই সামৰিছো থ্যাংক ইউ